প্ৰেজ দ্য লৰ্ড, ঈশ্বৰৰ প্ৰশংসা হওক। আহক আমি ঈশ্বৰৰ বাক্য চাম। ভিডিঅ'টোত আমি 5 অধ্যায় চাইছিলোঁ, আজি 6 অধ্যায় চাম। 6 অধ্যায়ত কি জানিবলগীয়া কথা ঈশ্বৰে আমাক জনাব বিচাৰিছে তাক আমি চাম। আপোনালোকে মোৰ লগত একেলগে চাব পাৰিব। ভিডিঅ'বোৰে 6 অধ্যায় 1 পদৰ পৰা 11 পদলৈকে চাম। হে মোৰ বোপা, যদি তুমি তোমাৰ চুবুৰীয়াৰ জামিন হলা, যদি পৰৰ হাতত চাপৰ মাৰিলা, তেন্তে তুমি নিজৰ মুখৰ বাক্যৰ ফান্দত পৰিলা আৰু নিজৰ মুখৰ কথাৰে ধৰা পৰিলা। সেইটো কাৰণে আমাক যি জামিন, ওচৰ চুবুৰীয়াৰ জামিন হ'লে বহুতো চিন্তাৰে চাই চিন্তিহে আপোনাক জামিন হ'বৰ কাৰণে ঈশ্বৰে কৈছে। কাৰণ এই জামিন হৈ পেলাই বহুতে ফান্দত ফাঁচি যায়। যেনেকৈ বহুতে গেৰাণ্টাৰ হয়, গাড়ীৰ ক্ষেত্ৰত হওক, লোনৰ ক্ষেত্ৰত হওক, মাটিৰ ক্ষেত্ৰত হওক, গেৰাণ্টাৰ হৈ পেলাই বহুতে ফাঁচি যায়। বহুতৰ সন্মান হৈ যায়, বহুতৰ ধন সম্পত্তি নষ্ট হৈ যায়, বহুতে পলাব লগা হয় গেৰাণ্টাৰ হৈ পেলাই, বহুতৰ জীৱন নষ্ট হৈ যায়, মৃত্যু লোক হৈ যায়। সেইটো কাৰণে ঈশ্বৰে কৈছে যে বহুতো চাই চিন্তিয়ে, বহুতে নভবা নিচিন্তাকৈ কাম কৰি পেলাই তেওঁলোকে বিপদত পৰি যায়। এই হেতুকে হে মোৰ বোপা, তুমি তোমাৰ চুবুৰীয়াৰ হাতৰ পৰাত ইয়াকে কৰি নিজকে মুক্ত কৰা। যোৱা, তুমি দণ্ডৱতে তোমাৰ ওচৰ চুবুৰীয়াৰ ন্যায় মিনতি কৰাগৈ। আমাক ন্যায় মিনতি কৰিব দিছে আৰু তেওঁৰ পৰা পৰাপক্ষত আপুনি জামিন নোহোৱাটোৱে ঈশ্বৰে বিচাৰিছে। তোমাৰ চকুক টোপনি যাবলৈ বা চকুৰ প্ৰীতিক মুঠ খাবলৈ নিদিবা। হৰিণ বাঁধৰ ফান্দৰ পৰা আৰু চৰাই মৰিয়াৰ হাতৰ পৰা ৰক্ষা কৰাৰ দৰে তুমিও নিজকে মুক্ত কৰা। যেনেকৈ হৰিণে ফান্দত পৰাৰ পৰা নিজক মুক্ত কৰে, যেনেকৈ চৰাই ফান্দত পৰাৰ পৰা মুক্ত কৰে, তেনেকৈ আপোনাক নিজকে মুক্ত কৰিব দিছে সেই জামিন গেৰাণ্টাৰ হোৱাৰ পৰা। হে এলেহুৱা, পৰুৱাৰ ওচৰলৈ যোৱা, সিহঁতৰ কাৰ্য দেখি জ্ঞানী হোৱা। পৰুৱাৰ পৰা আমাক শিকিব দিছে ঈশ্বৰে। পৰুৱাটো জীৱৰ ভিতৰত বহুত সৰু জীৱ হয়, কিন্তু তেওঁলোকৰ কোনো লিডাৰ নাথাকে, কোনো তেওঁলোকৰ বছ নাথাকে, কিন্তু তেওঁলোকৰ মাজত একতা থাকে, মিলন থাকে। তেওঁলোকে যা কালতো তেওঁলোকৰ কাৰণে খাদ্য জমাই থৈ দিয়ে। তেওঁলোকে জানে যে আমি নেক্সটবাৰ আমি খাদ্য নাপাম। সেইকাৰণে তেওঁলোকৰ পৰা আমাক জ্ঞান ল'ব দিছে। সিহঁতৰ আধিপত্য, কাৰ্যদক্ষ বা শাসনকৰ্তা নথকাটো সিহঁতে যা কালত সিহঁতৰ খোৱা বস্তু গোটায় আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়। তেওঁলোকৰ শাসনকৰ্তা, আধিপত্য নথকাটো তেওঁলোকে ইমান একতাৰে তেওঁলোকে কাম কৰে আৰু তেওঁলোকে শস্য গোটায়। সেইটো কাৰণে তেওঁলোকৰ পৰা আমাক মানৱ জাতিক জ্ঞান ল'ব দিছে। কাৰ পৰা? পৰুৱাৰ পৰা। হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা আৰু কেতিয়ানো টোপনিৰ পৰা উঠিবা? আৰু অলপ টোপনি, আৰু অলপ ঘুমটি, আৰু অলপ টোপনিয়াবৰ হাত সাবুতা বুলি কৈ থাকিলে তোমাৰ দৰিদ্ৰতা ডকাইতৰ নিচিনাকৈ আৰু তোমাৰ দিনহীনতা সোফানজিত ৰণুৱাৰ নিচিনাকৈ আহিব। এলেহুৱাৰ বিষয়লৈ কৈছে, কিমান কাল এলেহুৱাই শুই থাকিব? এলেহুৱাক ঈশ্বৰে বেয়া পায়, ঈশ্বৰে ঘিণ কৰে এলেহুৱা মানুহক। কাৰণ ঈশ্বৰে কৈছে, যদি তুমি এলেহুৱা হোৱা আৰু টোপনিক যদি ভাল পোৱা, তেনে তোমাৰ দৰিদ্ৰতা দিনহীনৰ নিচিনা আহিব। সেইটো কাৰণে আমি ৰাতি টোপনি যাব লাগে, কিন্তু আমি এলেহুৱা হ'ব নালাগে আৰু আমি বেছি টোপনিয়াজনকো ঈশ্বৰে বেয়া পায়। সেইটো কাৰণে কিমান কাল শুই থাকিবা বুলি পেলাই ঈশ্বৰে কৈছে। এই সুন্দৰ বাক্যৰ যোগেদি ঈশ্বৰে আমাক যি জনাইছে যে আমি সাৱধান হৈ পেলাই আমি নিজৰ জীৱনত আমি চলিব লাগে। আমি পটককৈ কাৰো গেৰাণ্টাৰ হ'ব নালাগে, কাৰো জামিন হ'ব নালাগে, নহ'লে কি হ'ব, আমি ফাঁচি যাব পাৰোঁ। সেইটো কাৰণে ঈশ্বৰে আমাক বাক্যৰ যোগেদি আমাক জনাইছে আৰু পৰুৱাৰ পৰা আমাক জ্ঞান ল'বৰ কাৰণে কৈছে। পৰুৱাৰ কিমান জ্ঞান আছে, তেওঁলোকৰ লিডাৰ নাই, কোনো শিক্ষা অনুষ্ঠান নাই, ইমান সৰু জীৱ, তথাপি তেওঁলোকৰ একতা আছে, বুজাবুজি আছে। তেওঁলোকৰ পৰাহে মানৱ জাতিক ঈশ্বৰে জ্ঞান ল'বৰ কাৰণে কৈছে, পৰুৱাৰ পৰা। ধন্যবাদ দিছোঁ সুন্দৰ বাক্যৰ যোগেদি যি ঈশ্বৰে আমাক জনালে, তাৰ বাবে ধন্যবাদ দিছোঁ। নেক্সট আমি জানিব পাৰিম 12 পদৰ পৰা ঈশ্বৰে আমাক কি জনাব বিচাৰিছে তাক আমি জানিব পাৰিম। আহক মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। আজিলৈ ইয়াতে সামৰিছোঁ আৰু আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়ে থাকিলে কমেণ্ট বক্সত দিব পাৰিব, মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। প্ৰেজ গড প্ৰভু যীশু, ধন্যবাদ দিছোঁ যিমানে ইউটিউব চেনেলৰ যোগেদি চাই আছে। প্ৰভু যীশু, তোমাৰ বাক্য শুনিছে, প্ৰত্যেকৰ জীৱনত আশীৰ্বাদ কৰিব, তেওঁলোকৰ পৰিয়াল, ল'ৰা ছোৱালী, স্বামী বাজ্যাত, বেমাৰ আজাৰ, অভাৱ, নাটনি, ঋণদাৰ সকলোবোৰ তুমি দূৰ কৰি দিবা। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। প্ৰভু, তোমাক ধন্যবাদ দিছোঁ। প্ৰভু, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ দুখীয়া দৰিদ্ৰ খাবলৈ পিন্ধিবলৈ থাকিবলৈ কাৰণে তুমি
সকলোবোৰ যোগাই দিবা, নপুংসকলক আশীৰ্বাদ কৰিবা, বৃদ্ধসকলক আশীৰ্বাদ কৰিবা, অনাথসকলক আশীৰ্বাদ কৰিবা। মই তোমাৰ নামত মই ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ ৰজাসকলৰ কাৰণে, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ষ্টেটৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰী আৰু যিমান MLA সকল আছে, প্ৰধান ব্যক্তিসকল আছে, তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ জ্ঞান বুদ্ধি দিবা, দেশখন শান্তিত চলাই নিব পাৰিব, তেনে আশীৰ্বাদ কৰিবা। মই তোমাৰ নামত ব্লেছ কৰিছোঁ ইন দ্য নেম অফ জিজাছ। প্ৰভু তোমাক ধন্যবাদ দিছোঁ, তুমি প্ৰাৰ্থনা শুনিছা, তাৰবাবে ধন্যবাদেৰে সকলো যাচনা মহান পবিত্ৰ যীশুৰ নামত কৰিছোঁ, আমেন। প্ৰেইজ লৰ্ড, প্ৰেইজ লৰ্ড, প্ৰেইজ লৰ্ড। ধন্যবাদ দিছোঁ, আজিলৈ ইয়াতে সামৰিছোঁ। নেক্সট আকৌ আমি চাম 12 পদৰ পৰা ঈশ্বৰে আমাক কি জনাব বিচাৰিছে। আজিলৈ নমস্কাৰ।